আমি ভাল বুলি ভাবি থকা সকলো মানুহেই বাৰু স্বৰ্গলৈ যাবনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গুটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় পিতৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আগৰটো অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পত্ৰখনৰ ২ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰা ৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম ভুৱা ভাৱবাদী ভুৱা শিক্ষকসকলে নিজৰ স্বাৰ্থতেই ভুৱা কথাবোৰ মানুহক শিকায় আৰু প্ৰভু যীশুৰ ভুৱা অনুগামীবোৰে এনে ভুৱা শিক্ষকবোৰৰ পিছে পিছে যাব এই ভুৱা শিক্ষকবিলাকে কল্পিত বাক্যৰে কথা কৈ মানুহবোৰক ভুলাব আৰু ধন লাভৰ উপায় কৰিব কল্পিত বাক্য বুজাবলৈ ব্যৱহাৰ কৰা শব্দটোৰ মূল শব্দটোৱে আজি আমি সকলোৱে জনা প্লাষ্টিকক বুজায় অৰ্থাৎ প্লাষ্টিকক যেনেদৰে যি মন যায় তেনে ৰূপ দিব পাৰি যিকোনো আকৃতি দিব পাৰি তেনেদৰে এই ভুৱা শিক্ষকবিলাকেও য'ত যেনেদৰে ক'লে নিজৰ লাভ হয় তেনেদৰে কথাবোৰ কয় আৰু মানুহবোৰক ভুলাই নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবৰ বাবে ঈশ্বৰে বিদ্ৰোহ কৰা স্বৰ্গদূতবোৰকো ৰেহাই নিদি বিচাৰৰ বাবে গভীৰ অন্ধকাৰত ৰাখি থৈছে এদিন সকলোৰে বিচাৰ হ'ব শয়তানৰো বিচাৰ হ'ব শয়তান এতিয়াও মুকলি অৱস্থাত আছে আৰু কাক কেনেকৈ গ্ৰাস কৰিব পাৰে সুবিধা বিচাৰি ফুৰে বুলি বাইবেলে আমাক কয় ঈশ্বৰৰ বিৰুদ্ধে যোৱা কিছুমান স্বৰ্গদূত এতিয়া গভীৰ অন্ধকাৰত আছে হিকলিৰে বন্ধা অৱস্থাত ভৱিষ্যতে সেই সকলোৰে বিচাৰ হ'ব ঈশ্বৰ ন্যায়বান ঈশ্বৰে ন্যায় বিচাৰ সিদ্ধ কৰিবই এই কথাটোৱে আচলতে আমাক সাৱধান কৰি দিয়া উচিত ঈশ্বৰে ন্যায় বিচাৰ কৰিবই স্বৰ্গদূতেই হওক বা আন কোনোবাই হওক ঈশ্বৰে পুৰণি পৃথিৱীখনকো ৰেহাই দিয়া নাছিল অৰ্থাৎ নোহৰ আগৰ যিখন পৃথিৱী আছিল সেই পৃথিৱীখনকো ঈশ্বৰে শাস্তি দিছিল আৰু জলপ্লাৱন আনি মানুহ আৰু জীৱ-জন্তুৰে সৈতে গোটেই পৃথিৱীখন ধ্বংস কৰিছিল কেৱল ঈশ্বৰৰ কথা বিশ্বাস কৰি নোহ সপৰিয়ালে ৰক্ষা পৰিছিল আৰু তেওঁলোকৰ লগতে নোহে জাহাজত উঠাই লোৱা জীৱ-জন্তুবোৰ ৰক্ষা পৰিছিল বাকী মানুহবোৰৰ ওপৰলৈ জলপ্লাৱন নামি আহিছিল আৰু তেওঁলোক সকলো মৰা পৰিছিল মানুহবোৰে নানা ধৰণে ধৰ্মকৰ্ম আদিত ব্যস্ত আছিল যদিও তেওঁলোকে সেইবোৰৰ পৰা জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰক আঁতৰাই থৈছিল তেওঁলোকে এনেদৰে জীৱন কটাইছিল যেন ঈশ্বৰ নায়েই তেওঁলোক সকলোৱে মানসিকতাৰ জীৱন কটাইছিল প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে আজি আমি চাবলৈ লৈছোঁ এই দ্বিতীয় পিতৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰা আমি একেবাৰে ৮ নম্বৰ পদলৈকে আলোচনা কৰিম আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু লগত যদি বাইবেল নাই আমি পাঠ কৰি দিওঁতে অনুগ্ৰহ কৰি মন দি শুনিব দেই পাঠ কৰি দিছোঁ দ্বিতীয় পিতৰ ২য় অধ্যায় ৫ নম্বৰ পদ আৰু পুৰাতন জগতক মৰম নকৰিলে কিন্তু যেতিয়া ভক্তিহীনবিলাকৰ ওপৰলৈ জলপ্লাৱন আনিলে তেতিয়া ধৰ্ম প্ৰচাৰক নোহক আন ৭জনে সৈতে ৰক্ষা কৰিলে আৰু পুৰাতন জগতক মৰম নকৰিলে তৃতীয় অধ্যায়ত পিতৰে ৩খন জগতৰ কথা আমাক ক'ব আগৰ জগত বৰ্তমানৰ জগত আৰু ভৱিষ্যতে আহিবলগীয়া জগত ঈশ্বৰে পুৰাতন জগতক মৰম নকৰিলে এই পুৰাতন জগত মানেনো কি এই জগত হৈছে নোহৰ আগৰ জগতখন কিন্তু যেতিয়া ভক্তিহীনবিলাকৰ ওপৰলৈ জলপ্লাৱন আনিলে তেতিয়া ধৰ্মপ্ৰচাৰক নোহক আন ৭জনে সৈতে ৰক্ষা কৰিলে সেই কালৰ মানুহবোৰে ধৰ্মকৰ্মত ব্যস্ত আছিল ঠিকেই কিন্তু মানুহবোৰে তেওঁলোকৰ ধৰ্মৰ পৰা প্ৰকৃত আৰু জীৱন্ত ঈশ্বৰক আঁতৰাই ৰাখিছিল
তেওঁলোকে এনেদৰে জীৱন কটাইছিল যেন কোনো ঈশ্বৰেই নাই। তেওঁলোকে মাংসিক অভিলাষৰ বশৱৰ্তী হৈ নানাবিধ কুকৰ্মত লিপ্ত থাকি জীৱন কটাইছিল। আমাৰ মাংসিকতাটো একো ভাল গুণ নাই। এই বিষয়ে পাচনি পৌলে এনেদৰে লিখিছিল, কিয়নো মই জানো যে মুঠ অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে। ইচ্ছা কৰিবলৈ মোৰ সমৰ্থ আছে, কিন্তু উত্তমতা সাধন কৰিবলৈ হ'লে নাই। ৰোমিয়া 7:18। ডক্টৰ টাৰ্ণবিল নামৰ লোক এজনে মাউণ্টেইন পিপল নামৰ গ্ৰন্থত এটা বিশেষ জাতিৰ বিষয়ে এনেদৰে লিখিছিল। সেই জাতিটোৰ নাম আছিল ইক, আৰু জাতিটো আফ্ৰিকাত আৱিষ্কৃত হৈছিল। সেই জাতিটোৱে একেবাৰে জন্তুতকৈও নিম্ন পৰ্যায়ৰ জীৱন যাপন কৰে বুলি তেওঁ উল্লেখ কৰিছে। ডক্টৰ টাৰ্ণবিলে লিখিছে যে সন্তানৰ 3 বছৰ বয়স হোৱাৰ লগে লগেই মাকবোৰে এৰি দিয়ে, আৰু 3 বছৰীয়া শিশুটোৱে নিজৰ আহাৰ নিজে গোটাব লাগে, নহ'লে মৃত্যুমুখত পৰিব লাগে। সিহঁতে গছৰ ফল, বাকলি, পোক পতংগ আদি বিচাৰি খায়, আৰু অন্য জন্তুৱে খাই এৰি যোৱা মাংস খায়। বলৱানজনে বৃদ্ধবিলাকৰ পৰা আহাৰ কাঢ়ি খায়। লিখকে কৈছে যে এই মানুহবোৰক জন্তু বুলি ক'লে আচলতে জন্তুক অপমান কৰা হ'ব। সেইবাবে ডক্টৰ টাৰ্ণবিলে মন্তব্য কৰিছে যে আচলতে মানৱীয় মূল্যবোধ মানুহৰ মাজত নিজে নিজে স্বভাৱগতভাৱে নাথাকে, বৰং সমাজখনৰ লগতহে জড়িত হৈ থাকে। অৰ্থাৎ অতি চমুকৈ ক'বলৈ গ'লে ঈশ্বৰক বাদ দি এই জগতত মানুহ আচলতে পশুৰ নিচিনা, বা হয়তো পশুতকৈও অধম। প্ৰিয় শ্ৰোতা, ঈশ্বৰেহে আমাক প্ৰকৃত মূল্যবোধ দিয়ে। ঈশ্বৰেহে আমাক নৈতিকতাৰ মানদণ্ড দিয়ে, আৰু এইবোৰ আমাৰ মানৱ প্ৰকৃতিত নিজে নিজে সৃষ্টি নহয়। নোহে এনেকুৱা এখন জগতত বাস কৰিছিল যি জগতত মানুহে ঈশ্বৰক পাহৰি গৈছিল, ঈশ্বৰৰ প্ৰতি বিদ্ৰোহী ভাৱ প্ৰকাশ কৰিছিল। গোটেই মানুহবোৰৰ মাজত কোনো নীতি নিয়ম নোহোৱা হৈছিল। এই বিষয়ে আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ, পাছে জিহুৱাই দেখিলে পৃথিৱীত মানুহৰ দুষ্টতা অধিক, আৰু সদায় তাৰ মনৰ চিন্তাৰ সকলো কল্পনা কেৱল মন্দ। আদিপুস্তক 6:5। সেই সময়ত পৃথিৱী হিংসাৰে পূৰ্ণ আছিল। গতিকে ঈশ্বৰে হস্তক্ষেপ কৰি দণ্ড বিহিব লগা হ'ল। ঈশ্বৰে জলপ্লাবন আনি নোহৰ দিনৰ সেই জগতখন ধ্বংস কৰিব লগা হ'ল। কেৱল বাচি গ'ল নোহ আৰু তেওঁৰে সৈতে 7জন ব্যক্তি, নোহক ধৰি 8জন। নোহ, তেওঁৰ পত্নী, তেওঁলোকৰ 3 পুত্ৰ আৰু 3গৰাকী বোৱাৰী। সেই জলপ্লাবনৰ মাজত ঈশ্বৰে তেওঁলোকক ৰক্ষা কৰিলে। নোহৰ দিনৰ জগতখন সম্পূৰ্ণ ঈশ্বৰ বিৰোধী জগত হৈ পৰিছিল, কেৱল নোহৰ পৰিয়ালটোৰ বাহিৰে। আৰু উপযুক্ত সময়ত ঈশ্বৰে জগতখনক দণ্ড বিহিলে জলপ্লাবনৰ জৰিয়তে। কিন্তু মানৱ জাতি ঈশ্বৰে জীয়াই ৰাখিলে নোহৰ পৰিয়ালটোৰ যোগেদি। ঈশ্বৰে দণ্ড বিহিলে ঠিকেই, কিন্তু তেওঁৰ অমূল্য সৃষ্টি মানৱ জাতিক জীয়াই ৰাখিলে, আৰু মানৱ জাতিক তেওঁ পৰিত্ৰাণ দিব বুলি আগতেই আঁচনি কৰি থৈছিল। সেই আঁচনি মতেই প্ৰভু যীশু আহিল আৰু মানৱৰ পাপৰ প্ৰায়চিত্ত কৰিলেহি ক্ৰুচৰ ওপৰত, যাতে তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি মানুহে পৰিত্ৰাণ লাভ কৰিব পাৰে। মানৱ জাতিক ঈশ্বৰে কেতিয়াও নিশ্চিহ্ন হ'ব নিদিয়ে। প্ৰভু যীশুৰ যোগেদি অগণন লোকে ঈশ্বৰৰ স্বৰ্গৰাজ্যত স্থান যাতে পায়, তাৰ ব্যৱস্থা ঈশ্বৰে কৰি দিলে। পাচনি পিতৰে আমাক এই জলপ্লাবনৰ কথাটো আকৌ মনত পেলাই দিছে। জগতখনৰ মানুহবোৰ ঈশ্বৰেই সৃষ্টি কৰিছিল, কিন্তু প্ৰয়োজন হোৱাত ঈশ্বৰেই মন্দ জগতখনৰ মানুহবোৰ জলপ্লাবনৰ যোগেদি ধ্বংস কৰি পেলাইছিল, কেৱল নোহৰ পৰিয়ালটোৰ বাহিৰে। মুঠতে ঈশ্বৰৰ অবাধ্য হৈ কোনো সাৰি নাযায়। নোহ ঈশ্বৰ ভক্ত আছিল, সেইবাবেই ঈশ্বৰে তেওঁক সপৰিয়ালে ৰক্ষা কৰিছিল। নোহৰ বাহিৰে সেই সময়ৰ আন মানুহবোৰ ঈশ্বৰ ভক্ত নাছিল। তেওঁলোকে নিশ্চয় নোহক নানা প্ৰকাৰে ঠাট্টা বিদ্ৰূপ কৰিছিল, হয়তো বিভিন্ন প্ৰকাৰে আমনিও কৰিছিল।
কিন্তু নোহ ঈশ্বৰ বিশ্বাসত অটল হৈ আছিল আৰু ঈশ্বৰৰ নিৰ্দেশ মতেই সকলো কাম কৰি জলপ্লাৱনৰ পৰা ৰক্ষা পাইছিল সপৰিয়ালে। প্ৰিয় শ্ৰোতা, অলপ চিন্তা কৰি চাওকচোন। আজিও আমি বাৰু ঠিক তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয়নে? খ্ৰীষ্টীয় বিশ্বাসী হোৱা কাৰণে আমিও বাৰু আনৰ ঠাট্টা মস্কৰা আদি শুনিবলগীয়া নহয়নে? ঈশ্বৰৰ বাধ্য হৈ চলিবলৈ যাওঁতে আমিও জগতৰ পৰা নানা ধৰণৰ বাধা তাৰণা আদি পাব লগা নহয়নে? কিন্তু আমিও নোহৰ নিচিনা হ'ব লাগিব। আমাৰ বিশ্বাসত থিৰে থাকিব লাগিব, জগতৰ লগত মিলি পৰিব নালাগিব, জাগতিক চিন্তাধাৰাত নিজকে উটুৱাই দিব নালাগিব। এই বিষয়ে আমাক বাইবেলত বাৰে বাৰে সকীয়াই দিয়া হৈছে। এতিয়া 6 নম্বৰ পদটো পঢ়ি দিম। আৰু ছডোম আৰু গমোৰা নগৰ ভস্ম কৰি উৎপাটনৰূপ দণ্ড দি ভক্তি লংঘনকাৰী ভাবি মানুহবিলাকলৈ আৰ্হি কৰি থলে। এই ছডোম আৰু গমোৰা নগৰ ভস্ম কৰা ঘটনাটো আমি পঢ়িবলৈ পাওঁ আদি পুস্তকৰ 19 নম্বৰ অধ্যায়ত। ছডোম আৰু গমোৰাত ঈশ্বৰৰ ক্ৰোধ, ঈশ্বৰৰ দণ্ড প্ৰকাশিত হ'ল মানুহৰ মাংসিক অভিলাষৰ বিৰুদ্ধে। এই ছডোম আৰু গমোৰাৰ মানুহবিলাক সমকামী আছিল। পুৰুষ মানুহে পুৰুষ মানুহৰ লগত দৈহিক সম্পৰ্ক স্থাপন কৰিছিল আৰু সেই কামটো তেওঁলোকে বেয়া কাম বুলি নধৰিছিল। অতি দুখৰ কথা যে এনে কুকাৰ্য আজিও পৃথিৱীত চলি আছে। বহুতো দেশত এই কাম আইনসন্মত বুলি আজিকালি মানি লোৱা হৈছে, কিন্তু ঈশ্বৰৰ দৃষ্টিত সেয়া ঘিনলগীয়া পাপ। মানুহৰ মাংসিক প্ৰকৃতিটো অতি মন্দ। আমাৰ সকলোৰে গাত এই পুৰণি প্ৰকৃতিটো আছে আৰু এই পুৰণি প্ৰকৃতিটোৱে সুবিধা পালেই নানা ধৰণৰ কুকৰ্মৰ মাজেদি প্ৰকাশ পাই উঠিব খোজে। নানাবিধ মন্দতা, নানাবিধ অনৈতিকতা, ঘিনলগীয়া কাৰ্যৰ মাজেদি আত্মপ্ৰকাশ কৰি উঠিব খোজে। কোনো এটা বেয়া কাম আমি বেয়া কাম নহয় বুলি ক'লেই সেইটো ভাল কাম হৈ যাব নোৱাৰে। ঠিক একেদৰে সমকামী স্বভাৱটো আজি সমাজে গ্ৰহণ কৰি ল'লেই সেইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে, কাৰণ সেই কামটো ঈশ্বৰে অতি ঘিনলগীয়া কাম বুলি ঘোষণা কৰি থৈছে বাইবেলত। ৰোমিয়া 1 অধ্যায় 18 পৰা 32 পদ পঢ়িলে এই কথা আমি স্পষ্টভাৱে বুজি পাওঁ। সমাজে বেয়া কামক বেয়া কাম বুলি ক'বলৈ এৰিলে সেই বেয়া কামটো সমাজত দিনে দিনে বাঢ়ি যাবই, আৰু তেনেকুৱা ঘটি থকা আমি দেখি আছোঁ। ঈশ্বৰে ছডোম আৰু গমোৰাক ধ্বংস কৰিছিল যাতে আন মানুহবোৰে বুজি পায় সেইটো কিমান ঘিনলগীয়া কাম। ঈশ্বৰৰ বিৰুদ্ধে যোৱা মানুহৰ কি দশা হয় তাৰ উদাহৰণ হিচাপে ঈশ্বৰে ছডোম আৰু গমোৰাক ধ্বংস কৰিছিল। সেই কথা আমি পাহৰি যাব নালাগে। এতিয়া 7 আৰু 8 নম্বৰ পদ দুটা পঢ়ি দিম। আৰু সেই ধৰ্মহীনবিলাকৰ লম্পট আচৰণত দুখ পোৱা যি ধাৰ্মিক লোট তেওঁক ৰক্ষা কৰিলে, কিয়নো সেই ধাৰ্মিকজন তেওঁবিলাকৰ মাজত বাস কৰোঁতে তেওঁবিলাকৰ অধৰ্ম কাৰ্য দেখি শুনি তাৰ কাৰণে দিনে দিনে নিজ ধাৰ্মিক প্ৰাণত বিৰক্তি পালে। তেন্তে সেই ভাৰিকুৱাবিলাককো মৰম নকৰিব। আৰু সেই ধৰ্মহীনবিলাকৰ লম্পট আচৰণত দুখ পোৱা যি ধাৰ্মিক লোট তেওঁক ৰক্ষা কৰিলে। ইয়াত দুখ পোৱা শব্দটো বুজাবলৈ যিটো মূল গ্ৰীক শব্দ পিতৰে ব্যৱহাৰ কৰিছিল সেই শব্দটো হৈছে কাটাপনিয়, আৰু এই শব্দটোৰ অৰ্থ হৈছে কষ্ট কৰি কৰি ভাগৰি পৰা, ভাগৰত লেবেজান হৈ পৰা। ইয়াৰ অৰ্থ হৈছে কষ্ট দিয়া, কুকাৰ্যৰ দ্বাৰা দমন কৰি ৰখা, বা আন কথাত ক'বলৈ গ'লে অত্যধিক মনোকষ্ট দিয়া। মানুহক ব্ৰেইন ৱাছ কৰাৰ কথা আমি প্ৰায়ে শুনিবলৈ পাওঁ। এই কামটো কেনেকৈ কৰে জানেনে? মানুহজনক বন্দী কৰি মুখত অনবৰতে উজ্জ্বল পোহৰ মাৰি অনবৰতে মানুহজনক নানান প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তোলা হয়, আৰু শাৰীৰিক নিৰ্যাতন চলাই চলাই মানুহজনৰ মনোবল একেবাৰে ভাঙি দিয়া হয়, আৰু মানুহজনৰ ইচ্ছাৰ বিৰুদ্ধে আন মতবাদ শিকাই দিয়া হয়। পিতৰে ইয়াত ব্যৱহাৰ কৰা শব্দটোতো তেনেকুৱা এটা ভাৱ সোমাই আছে। লোটে ছডোম নগৰত থাকি অকণো ভাল পোৱা নাছিল। তেওঁ অনাবৰতেই মনোকষ্ট পাই আছিল। তেওঁ অন্তৰত অনাবৰতে যন্ত্ৰণা পাইছিল, আৰু ছডোমত থাকিব লগা হোৱাটো তেওঁৰ বাবে অতি কষ্টদায়ক কথা আছিল। অৱশ্যে পুৰণি নিয়মত লোটৰ বিষয়ে পঢ়িলে আমাৰ এনেকুৱা এটা ধাৰণা সহজে নহয়। লোট ঈশ্বৰ বিশ্বাসী আছিল নে নাই এনেকুৱা সন্দেহ হ'ব খোজে। কিন্তু ইয়াত পিতৰে এনেদৰে জনাই দিয়া কাৰণে আমি বুজি পাওঁ যে লোট ছডোমত থাকি সন্তুষ্ট হ'ব পৰা নাছিল।
ইয়াত আমাক এই কথাটো পিতৰে জনাই দিছে যে ঈশ্বৰে লুটক সেই সদুম নগৰৰ পৰা উলিয়াই আনি ৰক্ষা কৰিলে। তাৰ পাছতহে সদুম নগৰখন ঈশ্বৰে ধ্বংস কৰিলে। ধাৰ্মিকসকলক, ভক্তসকলক কেনেদৰে ৰক্ষা কৰিব লাগে ঈশ্বৰে জানে আৰু তেওঁ ৰক্ষা কৰেও। এই সকলো কথা আমালৈ আৰ্হি স্বৰূপে ঈশ্বৰে ৰাখিছে। এই কথাটো আমাক 6 নম্বৰ পদত কোৱা হৈছে। প্ৰিয় শ্ৰোতা, আমি স্বৰ্গত দুটা কথাত বিশেষভাৱে আচৰিত হ'ম। প্ৰথমতে আচৰিত হ'ম কিছুমান মানুহ স্বৰ্গলৈ নোযোৱা বাবে। কিছুমান মানুহক আমি হয়তো অতি ধাৰ্মিক বুলি এতিয়া ভাবি আছোঁ, কিন্তু তেনেকুৱা কিছুমান মানুহ বাদ পৰি যাব, কাৰণ তেওঁলোক প্ৰকৃততে খ্ৰীষ্টীয় বিশ্বাসী নহয়। আনহাতে কিছুমান মানুহক আমি হয়তো বেয়া মানুহ বুলি ভাবি থাকিব পাৰোঁ, কিন্তু তেনেকুৱা কিছুমান মানুহকো আমি স্বৰ্গত লগ পাম। ঠিক লুটৰ নিচিনা মানুহ। মানুহৰ অন্তৰত আচলতে কি আছে একমাত্ৰ ঈশ্বৰেহে জানে। আমি কেৱল বাহ্যিক ৰূপটোহে দেখোঁ, নহয় জানো? লুট অতি জঘন্য পৰিৱেশত বাস কৰিছিল। চাৰিওফালে কেৱল ঘিনলগীয়া কাৰ্য। কিন্তু তেওঁ মানুহবোৰৰ লগত মিলি পৰা নাছিল। তেওঁ মানুহবোৰৰ কাম কাজবোৰ ঘিন কৰিছিল। তেওঁ ঈশ্বৰত বিশ্বাস ৰাখিছিল, ঠিক অব্ৰাহামৰ নিচিনাকৈ। অৱশ্যে তেওঁ অব্ৰাহামৰ নিচিনা জীৱন কটোৱা নাছিল। অব্ৰাহামৰ জীৱন আছিল গোটেই জগতৰ বাবে আদৰ্শস্বৰূপ, সাক্ষ্যস্বৰূপ। শাস্ত্ৰত লুটক এজন ধাৰ্মিক লোক বুলিয়েই উল্লেখ কৰা হৈছে তেওঁৰ বিশ্বাসৰ কাৰণে। কিন্তু তেওঁৰ জীৱনে তেওঁৰ বিশ্বাসৰ লগত বেছি সামঞ্জস্য দেখুওৱা নাছিল, আৰু তেওঁ সেইবাবেই অনবৰতে মনত কষ্ট পাই জীৱন কটাব লগা হৈছিল সেই সদুম নগৰত। কিয়নো সেই ধাৰ্মিকজন তেওঁবিলাকৰ মাজত বাস কৰোঁতে তেওঁবিলাকৰ অধৰ্ম কাৰ্য দেখি শুনি তাৰ কাৰণে দিনে দিনে নিজ ধাৰ্মিক প্ৰাণত বিৰক্তি পালে। লুটে দিনে নিশাই কিমান লেতেৰা কথা শুনি থাকিব লগা হৈছিল চিন্তা কৰি চাওকচোন। ঈশ্বৰৰ সন্তান হোৱা লোকসকলে লেতেৰা কথা বতৰাত কেতিয়াও স্থায়ী আনন্দ বিচাৰি পাব নোৱাৰে। অনবৰতে তেনে কথা বতৰা শুনি লুট বিৰক্ত হ'ব লগা হৈছিল। ঈশ্বৰে লুটক কৈছিল, লুট, তুমি এই নগৰ এৰি পলাব লাগে। তুমি থকালৈকে এই নগৰখন মই ধ্বংস কৰিব নোৱাৰোঁ। এটা কথা মনত পেলাওকচোন। ইতিমধ্যে অব্ৰাহামে লুটক সমালোচনা নকৰি লুটৰ কাৰণে প্ৰাৰ্থনাহে কৰি আছিল। এই কথাৰ পৰা আমিও শিক্ষা লোৱা উচিত। আমি তৎক্ষণাত আনক সমালোচনা কৰিব খোজোঁ, কিন্তু তাৰ আগতে আমি নিজকে প্ৰশ্ন কৰা উচিত, সেই মানুহজনৰ বাবে মই বাৰু প্ৰাৰ্থনা কৰিছোঁনে? এৰা। আনক সমালোচনা নকৰি আমি আনৰ বাবে প্ৰাৰ্থনাহে কৰিব লাগে। তেতিয়াহে আনৰ প্ৰতি আমাৰ অন্তৰত প্ৰেম আছে বুলি প্ৰমাণ হ'ব, নহয় জানো? ঈশ্বৰে লুটক উদ্ধাৰ কৰি আনিলে আৰু তাৰ পাছতহে সদুম নগৰ ধ্বংস কৰিলে। লুটৰ লগতে অহা তেওঁৰ পত্নীয়ে কিন্তু উভতি চালে আৰু লগে লগে নিমখৰ স্তম্ভ হৈ পৰিল। কিয় বাৰু? আমি ভাবোঁ লুটৰ ভাৰ্যাই সদুম এৰি আহিছিল যদিও তেওঁৰ অন্তৰখন সদুমতেই আছিল, বা হয়তো ঈশ্বৰে যে সঁচাকৈ সদুম নগৰখন ধ্বংস কৰিব সেই কথা তেওঁ বিশ্বাস কৰা নাছিল। কিন্তু ঈশ্বৰে সদুম নগৰ ধ্বংস কৰিলে আৰু লুটৰ পত্নীক এটা নিমখৰ স্তম্ভলৈ ৰূপান্তৰিত কৰিলে। লুটক যে ঈশ্বৰে সদুমৰ পৰা উদ্ধাৰ কৰি আনিলে, তাৰ মাজেদি আমি এটা গুৰুত্বপূৰ্ণ কথা শিকোঁ। প্ৰভু যীশু আকৌ আহিব আৰু এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলী অৰ্থাৎ প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যাব। তাৰ পাছতেই পৃথিৱীত মহাক্লেশৰ আৰম্ভণি হ'ব। ঈশ্বৰে সেই মহাক্লেশৰ পৰা তেওঁৰ সন্তানসকলক ৰক্ষা কৰিব, ঠিক লুটক ৰক্ষা কৰাৰ নিচিনাকৈ। প্ৰিয় শ্ৰোতা, আপুনি যদি প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, তেনেহ'লে আপুনিও সেই মহাক্লেশৰ পৰা সাৰি যাব, ঠিক লুট সাৰি যোৱাৰ নিচিনাকৈ। এই কথাটোকে এবাৰ চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। অধাৰ্মিক মানুহবিলাকৰ মাজত থাকি ভাগৰি পৰা লুটক ঈশ্বৰে ধ্বংস হোৱাৰ পৰা বচাইছিল।
কিন্তু সদোম আৰু গমোৰাৰ বাকী মানুহবোৰক তেওঁলোকৰ পাপ অপৰাধৰ বাবে ধ্বংস কৰিছিল। সদোমত থাকি লুতে অলপো ভাল পোৱা নাছিল। তেওঁ অধাৰ্মিকতা দেখি মনত বৰ কষ্ট পাইছিল বুলি আমি বুজি পাওঁ। কিন্তু ঈশ্বৰে বাকী মানুহবোৰক শাস্তি দিলে আৰু লুতক তাৰ পৰা উদ্ধাৰ কৰিলে। এই সকলো ঘটনা আচলতে আমাৰ বাবে উদাহৰণস্বৰূপে ঈশ্বৰে ৰাখিছে, যাতে আমি তাৰ পৰা শিক্ষা ল'ব পাৰোঁ। আমি ভাল বুলি ভাবি থকা বহুতো মানুহ হয়তো স্বৰ্গলৈ নাযাব, আৰু আমি কেতিয়াও স্বৰ্গলৈ নাযাব বুলি ভাবি থকা মানুহো হয়তো স্বৰ্গলৈ যাব। উদাহৰণস্বৰূপে আমি লুতৰ কথাই উল্লেখ কৰিব পাৰোঁ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ এই সুন্দৰ সময়ৰ বাবে। বিশেষকৈ পিতৃ মই প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্যৰ যোগেদি সকলো দৰ্শকে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি প্ৰভু বিশ্বাস ৰাখোঁ। আৰু তেওঁলোকক প্ৰভু তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, তেওঁলোকৰ পৰিয়ালত আশীৰ্বাদ কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন ডি মিখায়েল। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে সদোম গমোৰাৰ মানুহবিলাকৰ পাপ কি আছিল? অপশ্যন এ মিছা সাক্ষ্য, অপশ্যন বি সমকামিতা, অপশ্যন চি নৰবধ, অপশ্যন ডি লোভ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।